নমস্কাৰ বন্ধুসকল, যোৱা কেইটামান দিনত আপোনালোকে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভাষণত নিশ্চয় এটা আচৰিত কথা শুনিবলৈ পাইছে। তেওঁ দেশবাসীক উদ্দেশ্যি কৈছে, পেট্ৰল ডিজেলৰ ব্যৱহাৰ কম কৰক, কাৰ পুলিং বেছিকৈ কৰক, অহা এটা বছৰলৈ কোনো ধৰণৰ সোণ নিকিনিব আৰু বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকক। তেওঁ নিজৰ ভাষণত এই আটাইবোৰ কথা বৰ স্পষ্টকৈ উল্লেখ কৰিছে। এতিয়া প্ৰশ্ন হয়, হঠাৎ দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাক এনেদৰে খৰচ কৰাবলৈ কিয় ক'বলগীয়া হ'ল? ভাৰতত সঁচাকৈ কিবা ডাঙৰ অৰ্থনৈতিক সংকট আহিব পৰা পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি? আৰু চৰকাৰৰ পৰৱৰ্তী পদক্ষেপসমূহনো কি হ'ব? লগতে এই সংকটৰ সময়ত আপুনি ঘৰুৱাভাৱে কেনেকৈ খৰচ ৰোধ কৰিব তাৰ কিছুমান লাইফ ছেভিং উপায় আমি আজি এই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে ব'লক ভিডিঅ'টিৰ মাজলৈ। ইতিমধ্যে আমি আন এটা ভিডিঅ'ত আমি ঘৰুৱাভাৱে কেনেকৈ খৰচ ৰোধ কৰিব পাৰিব তাৰ কিছুমান উপায় আমি দিছিলোঁ, আৰু সেইটো ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, আপোনালোকে ভিডিঅ'টো চাই ল'ব। আমাৰ অৰ্থনীতি সঁচাকৈয়ে সংকটলৈ গতি কৰিছে নেকি? ইয়াৰ মূল কাৰণটো বুজিবলৈ হ'লে আমি খাৰুৱা তেল বা ক্ৰুড অইলৰ ওপৰত আমাৰ দেশৰ নিৰ্ভৰশীলতাৰ কথা বুজিব লাগিব। ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ মাজত যুদ্ধ পৰিস্থিতিৰ আৰম্ভ হোৱাৰ পূৰ্বে বিশ্ব বজাৰত খাৰুৱা তেল অৰ্থাৎ ক্ৰুড অইলৰ মূল্য প্ৰতি বেৰেলত আছিল $60 পৰা $70 ভিতৰত। কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ লগে লগেই এই মূল্য জুইৰ দৰে বৃদ্ধি পালে আৰু প্ৰতি বেৰেলত $100 পৰা $110, আনকি $125 পৰ্যন্ত হ'লগৈ। এতিয়া আপুনি ভাবিব পাৰে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম বাঢ়িলে আমাৰনো কি ক্ষতি হয়? চাওক, ডাটাই কি কয়। ভাৰতে বিদেশৰ পৰা যিমান সামগ্ৰী আমদানি কৰে তাৰে 22% কেৱল পেট্ৰলিয়াম বা ক্ৰুড অইল সামগ্ৰীৰ নামত খৰচ হয়। আমি ভাৰতে বহুত বস্তু বাহিৰৰ পৰা ইম্পৰ্ট কৰোঁ। তাৰ ভিতৰত আছে সোণ, সাৰ, পেট্ৰলিয়াম বা ক্ৰুড অইল জাতীয় বস্তু। তাৰ ভিতৰত আমি গোটেইখিনিৰ ভিতৰত আমি তাৰে 22% কেৱল আমি পেট্ৰলিয়াম বা ক্ৰুড অইল জাতীয় সামগ্ৰীয়ে ইম্পৰ্ট কৰোঁ। কিন্তু আমাৰ ভাৰতত যিমানখিনি পেট্ৰলিয়াম জাতীয় সামগ্ৰী লাগে, পেট্ৰল ডিজেল আমাৰ যিমানখিনি লাগে, তাৰে 85% to 89% আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰোঁ, যাৰ বাৰ্ষিক মূল্য প্ৰায় $174 বিলিয়ন। এটা গোলকীয় অৰ্থনৈতিক হিচাপ অনুসৰি খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত মাত্ৰ $10 বাঢ়িলে আমাৰ কি হয়? ভাৰতত আমদানি বিলত প্ৰায় 77,000 কোটি টকাৰ অতিৰিক্ত বোজা বাঢ়ে। আচৰিত কথাটো হ'ল, বৰ্তমানলৈকে আমাৰ ক্ৰুড অইলৰ দাম 60 পৰা গৈ পেলাই এতিয়া কিমান পালেগৈ? 100 পাইছেগৈ, $125 চুইছেগৈ। কিন্তু সেই অনুপাতে আমাৰ ভাৰতত খাৰুৱা তেল অৰ্থাৎ পেট্ৰলিয়াম সামগ্ৰীৰ যেনে পেট্ৰল ডিজেলৰ মূল্য সিমান পৰিমাণে আমাৰ চৰকাৰে বৃদ্ধি কৰা নাই। তাৰ ফলত কি হৈছে? চৰকাৰে নিজে এই বিশাল লোকচানৰ বোজা ভৰিবলগীয়া হৈছে। ইয়াৰ ফলত আমাৰ ফৰেক্স ৰিজাৰ্ভ বা বৈদেশিক মুদ্ৰাৰ ভঁৰালত এটা ডাঙৰ নেতিবাচক প্ৰভাৱ পৰিছে। যুদ্ধৰ পূৰ্বে আমাৰ ফৰেক্স ৰিজাৰ্ভ সৰ্বকালৰ সৰ্বোচ্চ $728 বিলিয়ন আছিল, যিটো শেহতীয়াকৈ হ্ৰাস প্ৰায় $690 বিলিয়ন পাইছেহি। অৰ্থাৎ ইতিমধ্যে আমি $38 বিলিয়ন ফৰেক্স ৰিজাৰ্ভ হেৰুৱাইছোঁ। যদি ষ্ট্ৰেইট অৱ হৰমুজ, যিটো বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামুদ্ৰিক তেল সৰবৰাহৰ পথ, সেইটো যদি খোল নাখায় আৰু তেলৰ দাম এনেকৈ যদি বাঢ়ি থাকে, তেন্তে ভাৰতত অৰ্থনৈতিক সংকটৰ সম্ভাৱনা কোনো কাৰণতে অস্বীকাৰ কৰিব নোৱাৰি। আপোনালোকক এতিয়া মই ইতিহাসলৈ লৈ যাওঁ। 1990 চনৰ কথা। 1990 চনত যেতিয়া ইৰাকে কুৱেইট আক্ৰমণ কৰিছিলে, তেতিয়া আমেৰিকা নেতৃত্বাধীন 30খন দেশে মিলি অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম চলাইছিল। 7 মাহ ধৰি চলা এই যুদ্ধৰ বাবে তেলৰ দাম $15 পৰা একেকোবে গৈ পেলাই এক বেৰেলত দুগুণ হৈ $30 বাঢ়িছিলে। সেই সময়ত ভাৰতত আমদানি বিল 3.8 বিলিয়নৰ পৰা একে জাপত $6 বিলিয়ন পাৰ হৈছিল। অৱস্থা ইমানেই শোচনীয় হৈছিলে যে আমাৰ হাতত মাত্ৰ 2 সপ্তাহৰ বাবেহে সামগ্ৰী আমদানি কৰিব পৰা ফৰেক্স ৰিজাৰ্ভ বাচিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ভাৰত চৰকাৰে নিজৰ সোণ বিদেশৰ বেংকত বন্ধকত থৈ ঋণ ল'বলগীয়া হৈছিল। বৰ্তমানৰ পৰিস্থিতিটো বহুখিনি অনুৰূপ হ'লেও এটা ডাঙৰ আশাৰ পাৰ্থক্য আছে। আমাৰ এতিয়াও ফৰেক্স ৰিজাৰ্ভ প্ৰায় $690 বিলিয়ন যথেষ্ট মজবুত স্থিতিত আছে। কিন্তু যদি তেলৰ দাম নিয়ন্ত্ৰণ নহয়, তেন্তে পৰৱৰ্তী সময়ত চৰকাৰে বাধ্য হৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰিব লাগিবই। আৰু দাম বাঢ়িলে দেশত মুদ্ৰাস্ফীতি বাঢ়িব আৰু প্ৰত্যক্ষভাৱে আমাৰ বেংকিং, অটোমোবাইল আৰু ৰিয়েল এষ্টেট খণ্ডৰ ওপৰত অতিকৈ বেয়াকৈ প্ৰভাৱ পৰিব। ভাৰতে যোৱা বছৰ প্ৰায় $72 বিলিয়ন সোণ বিদেশৰ পৰা আমদানি কৰিছিলে, যিটো আমাৰ মুঠ আমদানিৰ 9%। 2024-25 বৰ্ষত বাজেটৰ সোণৰ আমদানিৰ শুল্ক 15% পৰা 6% কৰা হৈছিলে, যাৰ ফলত আমাৰ মানুহৰ মাজত সোণ কিনাৰ চাহিদা বহুত পৰিমাণে বাঢ়ি গৈছিলে। ফৰেক্স ৰিজাৰ্ভ বা বৈদেশিক মুদ্ৰা ৰক্ষা কৰিবলৈ চৰকাৰে এই ইম্পৰ্ট ডিউটিত বা শুল্কত পুনৰ বৃদ্ধি কৰিলে, যাৰ ফলত এতিয়া সোণৰ দাম বাঢ়ি গৈছে আৰু চৰকাৰে কৈছে আপোনালোকে সোণ নিকিনিব। কাৰণ সোণ কিনিলে কি হ'ব? আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰিবলগীয়া হ'ব আৰু আমাৰ কি বৈদেশিক ভঁৰালত
যিটো ফৰেক্স ৰিজাৰ্ভ তাত আমাৰ কি হ'ব প্ৰভাৱ পৰিব। এই গোলকীয় সংকট আৰু বজাৰৰ জুইচাৰি দামৰ মাজত আমি সাধাৰণ মানুহবোৰে কেনেকৈ জীয়াই থাকিম বা বাজেট ৰক্ষা কৰিম, আহক মই আপোনালোকক কেইটামান অতি কাৰ্যকৰী আৰু স্মাৰ্ট উপায় দিওঁ যিয়ে আপোনাৰ পকেট খালী হোৱাৰ পৰা বচাব। 1 নম্বৰ, উৎসৱ পাৰ্বণত থলুৱা জলপান। বিহু বা বিভিন্ন ঘৰুৱা অনুষ্ঠান যেনে জন্মবাৰ্ষিকী, বিবাহ বাৰ্ষিকী বা অন্নপ্ৰসন্ন আদিত বজাৰৰ দামী ফেক্টৰী মেড চকলেট, ডালডা পুৰি বা কৃত্ৰিম মিঠাই কিনি অনা বন্ধ কৰক। তাৰ সলনি আমাৰ পৰম্পৰাগত ঘৰতে বনোৱা চিৰা, পিঠাগুড়ি, সান্দহ আৰু দৈ ব্যৱহাৰ কৰক। ই সস্তীয়া আৰু স্বাস্থ্যসন্মত, লগতে আপোনাৰ খৰচো কম হ'ব। 2. অনলাইন শ্বপিং আৰু 24 ঘণ্টাৰ নিয়ম। মোবাইলত কাপোৰ বা তেনেধৰণৰ বস্তু দেখিলে আমাৰ কিনো লাগে, কিন্তু আমাৰ পচন্দ হ'লে আমি কি কৰোঁ, বাই নাও বুটামটো ক্লিক কৰি দিওঁ। কিন্তু এতিয়াৰ পৰা নকৰিব। বস্তুটো কাৰ্টত থৈ 24 ঘণ্টাৰ বাবে অপেক্ষা কৰক। বেছিভাগ সময়তে পিছদিনালৈ সেই বস্তুটো কিনাৰ আমাৰ অনৰ্থক ইচ্ছা নিজেই কমি যায়। গতিকে ইয়াৰ পৰা আপোনাৰ ৰাহি হ'ব। 3 পইণ্টলৈ আহোঁ, UPI আৰু ডিজিটেল পে'মেণ্টৰ নিয়ন্ত্ৰণ। মোবাইল স্কেন কৰি পইচা পঠাবলৈ বৰ সহজ। আজিকালি আমাৰ অপ্ৰয়োজনীয় খৰচো বাঢ়িলে, কাৰণ এই UPI হোৱাৰ পৰা 10 টকা 20 টকা আমি তাকে যি পাওঁ কিনি পেলাই আমি দিব পাৰোঁ স্কেন কৰি পেলাই, হয়নে? কিন্তু তেনে কৰিলে আমাৰ কি হয়, আমাৰ খৰচৰ মাত্ৰা বাঢ়ি গৈ থাকে, আমি গমেই নাপাওঁ। সেয়েহে দৈনন্দিন ব্যৱহাৰ কৰা UPI লিংক থকা বেংকৰ একাউণ্টটো সদায় লিমিটেড পইচা ৰাখক আৰু আন এটা একাউণ্ট ব্যৱহাৰ কৰক যাতে আপোনাৰ বাকীখিনি পইচা তালৈ ট্ৰান্সফাৰ কৰি ৰাখিব পাৰে। আপুনি দেখিব মাহৰ শেষত এটা ডাঙৰ পৰিমাণৰ পইচা আপোনাৰ বাচি গৈছে। আৰু তাৰ পিছৰ পইণ্টলৈ আহোঁ, জৰুৰীকালীন ডিজিটেল ফাণ্ড। হঠাৎ অহা যিকোনো বিত্তীয় বা চিকিৎসা সংকটৰ বাবে এটা সুকীয়া বেংক একাউণ্ট ৰাখক, য'ত প্ৰতি মাহে আপোনাৰ ইনকামৰ 10% পইচা অটো ট্ৰান্সফাৰ যাতে হয়, বা আপুনি নিজে থ'ব পাৰে 10% পইচা। ধৰক আপোনাৰ 20,000 টকা ইনকাম কৰে, আপুনি তাৰে 10% হ'লে আপোনাৰ 2,000 টকা আপুনি প্ৰত্যেক মাহে তাত থৈ যাওক। এই পইচাটো সাধাৰণতে ঘৰুৱা খৰচৰ বাবে কেতিয়াও স্পৰ্শ নকৰিব। তাৰপিছৰ পইণ্টলৈ আহোঁ, স্মাৰ্ট লাইটিং আৰু প্ৰাকৃতিক পোহৰ। দিনৰ ভাগত ঘৰৰ খিৰিকীবোৰ মেলি প্ৰাকৃতিক পোহৰ আৰু বতাহ সোমাবলৈ দিয়ক, যাতে লাইট আৰু ফেনৰ ব্যৱহাৰ কম হয়। লগতে ঘৰৰ পুৰণি যিবিলাক বিদ্যুৎ বেছি খোৱা বাল্বসমূহ আছে সেইবিলাক সলাই কম ৱাটৰ LED বাল্ব ব্যৱহাৰ কৰক। দেখিব আপোনাৰ বিজুলী বিলত বহু পৰিমাণে ইয়াৰ প্ৰভাৱ পৰিছে। তাৰ পিছৰ পইণ্টলৈ আহোঁ, ন' স্পেণ্ড ডে, অৰ্থাৎ সপ্তাহটোৰ যিকোনো এটা শনিবাৰ বা দেওবাৰ বাছি লওক, বা 2টা দিনো আপুনি বাছি ল'ব পাৰে। সেই দিনকেইটাত আপুনি কি কৰিব, জৰুৰীকালীন চিকিৎসাৰ বাদে বাহিৰত আপুনি এটকাও খৰচ যাতে নকৰে তালৈ মন দিব। আৰু সেইকেইটা দিন আপুনি বাহিৰত একো বস্তু নাখাবই যদি জৰুৰী নহয়। আৰু দিনটো ঘৰতে যদি থাকিব পৰা আপোনাৰ ব্যৱস্থা আছে, ধৰক আপুনি সেইকেইদিন আপুনি শনিবাৰ ৰবিবাৰ যদি আপোনাৰ অফিচ বা স্কুল যোৱা বা বেলেগ ধৰণৰ কোনো কাম নাই, যদি আপুনি ঘৰত থাকিবলগীয়া হয়, তেতিয়াহ'লে ঘৰতে ৰন্ধা বঢ়া কৰক আৰু ঘৰতে খোৱা ব্যৱস্থা কৰক। এই দিনটোত ঘৰতে থকা সামগ্ৰীৰে কিবা ৰান্ধি খাওক আৰু পৰিয়ালৰ সৈতে সময় কটাওক। দেখিব আপোনাৰ পইচাৰ ভঁৰালত এটা ডাঙৰ প্ৰভাৱ পৰিছে। তাৰপিছৰ পইণ্টটো হ'ল ফেণ্টম লোড নিয়ন্ত্ৰণ। টিভি, কম্পিউটাৰ বা মোবাইল আমি চাৰ্জ দি পেলাই আমি মেইন ছুইচটো অফ নকৰাকৈ আমি কি কৰোঁ, মোবাইলটো চাৰ্জাৰৰ পৰা উলিয়াই আনোঁ বা লেপটপটো বন্ধ কৰি থৈ দিওঁ, টিভিটো বন্ধ কৰি থওঁ, কিন্তু মেইন ছুইচটো আমি কেতিয়াও অফ কৰি নিদিওঁ। তাৰ ফলত কি হয়, লাহে লাহে বিদ্যুতৰ বিল বাঢ়ি গৈ থাকে। আজিৰ পৰা আমি সতৰ্ক হওঁ যাতে আমি মোবাইলটো চাৰ্জ দিলোঁ বা টিভিটো চালোঁ বা লেপটপটো চলালোঁ, সেইটো চলোৱাৰ পিছত আমি লগে লগে মেইন ছুইচটো যাতে বন্ধ কৰি দিওঁ, যাতে আমাৰ অতিৰিক্ত যিটো আমাৰ বিল সেইটো বিল বাঢ়ি গৈ নাথাকে। তাৰ পিছৰ পইণ্টলৈ আহোঁ, দুপৰীয়াৰ টোপনি বা পাৱাৰ নেপ নিয়ম। গৰমৰ দিনত দুপৰীয়াৰ ভাগত ঘৰৰ আটাইকেইটা কোঠাতে সুকীয়াকৈ AC বা ফেন চলাই থকাতকৈ পৰিয়ালৰ সকলোৱে একেটা কোঠাতে সময় কটাওক। আমি যেতিয়া ভাত খাই পেলাই জিৰণি লওঁৱেই সকলোৱে, গতিকে বেলেগ বেলেগ সুকীয়া ৰুমত নাথাকি পেলাই সকলোৱে যদি এটা ৰুমতে থাকোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, আমাৰ যিটো বিজুলী বিল তাত বহুত প্ৰভাৱ পৰিব। ইয়াৰ দ্বাৰা আপোনাৰ বিদ্যুতৰ বিল যে কম হ'ব সেইটো একদম খাটাং। এতিয়া পিছৰ পইণ্টলৈ আহোঁ, সস্তীয়া আৰু পুষ্টিকৰ বিকল্প বাছনি। বজাৰত যেতিয়া কোনো বিশেষ পাচলিৰ বা ফলৰ দাম অতিমাত্ৰা বাঢ়ি যায়, যেনে অফ ছিজনত বিলাহী, আপেল, ভেন্দি, জিকা এইবিলাকৰ দাম বাঢ়ি যায়, গতিকে সেই একে পুষ্টি থকা আৰু সস্তীয়া স্থানীয় বিকল্প বা বতৰৰ থলুৱা ফল ব্যৱহাৰ কৰক। বতৰৰ থলুৱা ফল বা শাক পাচলিৰ দাম সদায় কম, অবতৰীয়াবিলাকৰ দাম বেছি, আপোনালোকে চাবচোন বজাৰত। গতিকে আমাৰ যিবিলাক বতৰৰ ফল বা শাক পাচলি আছে সেইবিলাক কিনাৰ ব্যৱস্থা কৰক আৰু যিবিলাক সস্তীয়া সেইবিলাকে কিনিবলৈ চেষ্টা কৰিব। তাৰ পিছৰ পইণ্টটোলৈ আহোঁ, বাল্ব কুকিং। দালি, বুট বা সিজিবলৈ টান হোৱা বস্তু কেইবাবাৰো অলপকৈ নিসিজায়, তাৰমানে প্ৰতি সাজতে নিসিজায় 2 বা 3 সাজৰ বাবে একেলগে সিজাই ফ্ৰিজত থৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ ৰন্ধন গেছ বা অৰ্থাৎ LPGৰ খৰচ যথেষ্ট পৰিমাণে কমিব।
লগতে দালি বুট বা সিজিবলৈ টান হোৱা বস্তুবোৰ সদায় প্ৰেছাৰ কুকাৰত ৰন্ধাৰ ব্যৱস্থা কৰিব। তাৰপিছৰ পইণ্টটোলৈ আহোঁ, বাহিৰৰ বিস্কুট আৰু চাহ তামোলৰ খৰচ। অফিচ বা কামৰ মাজত দৈনিক বাহিৰৰ দোকানত চাহ মিঠাই বা তামোল খোৱাৰ যি খৰচ সেয়া দেখাত তেনেই সামান্য, 10 টকা বা 20 টকা বা 30 টকালৈকে যায়, কিন্তু মাহৰ শেষত এটা ডাঙৰ ব্যয়ত পৰিণত হয়। ইয়াক অলপ নিয়ন্ত্ৰণ কৰক। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভাষণ আৰু বৰ্তমানৰ গোলকীয় অৱস্থা চাই আমি ক'ব পাৰোঁ যে আমি যদি বিত্তীয় অনুশোচনা এতিয়াৰ পৰাই যদি চলাই নাযাওঁ তেতিয়াহ'লে আমাৰ বৰ সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে দেশৰ অৰ্থনীতি আৰু নিজৰ পকেট সুৰক্ষিত কৰিবলৈ আজিৰে পৰা আমি সজাগ হ'ব লাগিব। এই খৰচ বচোৱাৰ উপায়বোৰৰ ভিতৰত কোনটো উপায় আজিৰে পৰা ব্যৱহাৰ কৰিব কমেণ্ট কৰি জনাব। লগতে যদি আপুনি ব্যৱহাৰ কৰিও আছে সেইটো কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টি অলপ হ'লেও যদি তথ্য সমৃদ্ধ বুলি ভাবিলে অনুগ্ৰহ কৰি লাইক কৰি আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই বিষয়ে জানিব পাৰে। আৰু শেষত কৈছোঁ, আমাৰ পৰিয়ালটোৰ সৈতে চামিল হ'বলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। বহুত বহুত ধন্যবাদ। জয় আই অসম।